নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আজি ইংৰাজী গ্ৰামাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ আগবাঢ়িছো বিষয়টো হৈছে টেন্স টেন্সক লৈ বহুতে টেনচনত ভোগা দেখা যায় কিয়নো তেওঁলোকৰ কনসেপ্ট ক্লিয়াৰ নাই গতিকে যদি টেন্সৰ কনসেপ্ট ক্লিয়াৰ নাথাকে তেন্তে তাৰ লগত লিংকড থকা অন্যান্য কিছুমান বিষয় যেনে ভাৰ্ব নিৰ্বাচন ইত্যাদি বুজাত অসুবিধা হয় গতিকে টেন্সক আমি ভালদৰে যদি বুজি পাওঁ তেন্তে আমি অন্যান্য বহু বিষয়ত আমি টেন্স আনকি ইংৰাজী ক'ব পৰাৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি যাব পাৰোঁ গতিকে টেন্সক আমি ভালদৰে বুজি পোৱা উচিত গতিকে আজি এই ভিডিঅ'টিৰ জৰিয়তে অতি সহজ সৰল ভাষাত আমি টেন্স বুজিবলৈ যত্ন কৰিম আশা কৰিছোঁ তোমালোকে সহযোগ কৰিবা প্ৰথমৰ পৰা শেষলৈ গতিকে আহা আমি সময় নষ্ট নকৰি প্ৰথমে যাওঁ বৰ্ডলৈ টেন্স কাক কয় যদি আমি চাওঁ টেন্স ইজ এ ফৰ্ম অফ ভাৰ্ব দ্যাট shows the time of any action টেন্স এটা ভাৰ্ব হয় যিটোৱে আমাক দেখায় টাইম অফ এনি অ্যাকশন যিকোনো এটা কাৰ্যৰ টাইমৰ বিষয়ে সময়ৰ বিষয়ে আমাক জ্ঞান দিয়ে অৰ্থাৎ যিকোনো এটা কাম কেতিয়া হৈছে হি কেতিয়া আগতে হৈ গল নে এতিয়া হৈছে বা ভৱিষ্যতে হ'ব এনেকুৱা ধৰণৰ কথাবিলাক আমি টেন্সৰ পৰা বুজিব পাৰোঁ টেন্সৰ পৰা এটো বুজিব পাৰোঁ যে কিবা এটা কাম চলি আছে নে বন্ধ হ'ল নে আগলে চলিব এনেকুৱা ধৰণৰ কথাবিলাক আমি টেন্সৰ জৰিয়তে বুজি পাওঁ গতিকে যিকোনো এটা কামৰ সময়ৰ বিষয়ে আমি বুজিবলৈ টেন্সৰ সহায় লওঁ উদাহৰণস্বৰূপে যদি আমি চাওঁ ভালদৰে তোমালোকে লক্ষ্য কৰা একেটা কামে আমি ইয়াত তিনিটা ভাগে দেখুৱাইছো এটাই কামে তোমালোকে চাবা ভাত আই ইট ৰাইস মই ভাত খাইছো আই ইট ৰাইস মই ভাত খাইছো একেটা কামে আই এট ৰাইস ভাত খোৱা কামটোৱে কিন্তু ইয়াত কি হৈছে মই ভাত খালো আৰু এটা আছে যে আই উইল ইট ৰাইস মই ভাত খাম এটা তোমালোকে বুজি পাইছা যে কাম একেটাই কিন্তু আমি তিনিটা ভাগত তিনিটা টাইমত কামটো ভাগ কৰিছো মানে এটাই বৰ্তমান সময়ত কাম এটা হৈ থকা বুজাইছে আই ইট ৰাইস মই ভাত খাইছো এটো বৰ্তমান সময়ত হৈ থকা বুজাইছে যেটো বৰ্তমান সময়ত হৈছে মই ভাত খালো ইতিমধ্যে মই ভাত খালো গতিকে হেতু হৈছে অতীত কালত মানে অতীততে হৈ গৈছে ইতিমধ্যে কাৰ্যটো হৈ গৈছে এতিয়া তৃতীয় যেটো বাক্য আছে হেতু তৃতীয় বাক্যটোতে মই ভাত খাম এটো কাম কিন্তু এতিয়ালৈকে হোৱা নাই কিন্তু কামটো হ'ব এনেকুৱা অৰ্থ বুজাইছে গতিকে কামটো হ'ব মই ভাত খাম গতিকে এটো ভৱিষ্যতে হ'ব কিন্তু কামটো হ'ব কিন্তু ভৱিষ্যতে এই কামটো হ'ব গতিকে আমি এটা কামকে তিনিটা টাইমত আমি পালো গতিকে বৰ্তমান আৰু অতীত আৰু ভৱিষ্যত গতিকে এই তিনিটা তোমালোকে এতিয়া লক্ষ্য কৰাচোন বৰ্তমান অতীত আৰু ভৱিষ্যত এই তিনিটাক আমি অসমীয়া গ্ৰামাৰত কাল হিচাপে পাইছোনে নিশ্চয় পাইছো তোমালোকৰ নিশ্চয় মনত পৰিছে যে কাল বুলি বৰ্তমান কাল অতীত কাল ভৱিষ্যত কাল আমি পাইছো গতিকে সেই কালটোৱে ইংৰাজীত টেন্স বুলি কোৱা হয় সেই কালটোৱে হ'ল টেন্স ইংৰাজীত টেন্স গতিকে আমি অসমীয়া যেনেদৰে বৰ্তমান কাল অতীত কাল ভৱিষ্যত কাল পাইছো তেনেদৰে ইংৰাজীটো টেন্স পাইছো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স গতিকে মূলত অসমীয়াৰ দৰে ইংৰাজীটো টেন্স তিনিটা সেই তিনিটা হ'ল প্ৰেজেন্ট টেন্স অৰ্থাৎ বৰ্তমান কাল ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যত কাল আৰু পাষ্ট টেন্স যেটো আগতে হৈ গৈছে হেতু পাষ্ট টেন্স হেতু হ'ল অতীত কাল গতিকে প্ৰেজেন্ট পাষ্ট এণ্ড ফিউচাৰ এই তিনিটা মূল টেন্স কিন্তু অকল তিনিটা টেন্সে নাই প্ৰতিটো টেন্সত মূল টেন্স তিনিটা হলেও প্ৰতিটো টেন্সৰ চাৰিটাকৈ ভাগ আছে সেই ভাগকেইটাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত যদি আমি কিন্তু চাৰিটা ভাগ একে এক নম্বৰত ইনডেফিনিট দুই নম্বৰত কন্টিনিউয়াস তিন নম্বৰত পারফেক্ট and 4 নম্বৰত পারফেক্ট কন্টিনিউয়াস গতিকে এটা চাবা প্ৰেজেন্ট টেন্সত যদি আমি চাওঁ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট টেন্সত আমি যদি চাওঁ প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট and প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস গতিকে চাৰিটা টেন্স পাইছো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ পাইছো গতিকে ঠিক সেইদৰে পাষ্ট টেন্সৰো সেই একেটাই ভাগ মাত্ৰ টেন্সটোহে সলনি হয় ভাগকেইটা একেই থাকে গতিকে পাষ্ট ইনডেফিনিট
past continuous, past perfect and past perfect continuous. ঠিক সেইদৰে future tense past future indefinite, future continuous, future perfect and future perfect continuous. এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিলা যে আমাৰ তিনিটা মূল টেন্স আছে তাৰ লগত প্ৰতিটোৰে চাৰিটা ভাগ অৰ্থাৎ 12টা ভাগ আমি মুঠতে পাইছো গতিকে টেন্সৰ এই 12টা ভাগৰ বিষয়ে আমি খুব সুন্দৰভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম গতিকে এইকেইটা টেন্স আমি ভালদৰে বুজি পাবই লাগিব গতিকে টেন্স আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ প্ৰথমে আলোচনা কৰিম তাৰ পিছত পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম গতিকে প্ৰতি তিনিটা টেন্সৰে চাৰিটা ভাগ আমি চাৰিটাকৈ ভাগ আমি আলোচনা কৰিম গতিকে আহা আমি প্ৰথমে প্ৰেজেন্ট টেন্সৰ বিষয়ে চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰোঁ প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াৰ ফৰ্মুলাটো হ'ব সাবজেক্ট V1 আৰু অবজেক্ট ইয়াত V1 এ বুজাইছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আমি প্ৰথমে চাই লওঁ যে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কি হিচাপে আমি দেখুৱাব পাৰোঁ এতিয়া V1 টোৱে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বুজাইছে আৰু V2 এ ভাৰ্বৰ পাষ্ট ফৰ্ম বুজাব আৰু V3 এ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বুজাব গতিকে যদি আমি ফৰ্মুলাত V2 বা V3 দেখো তেতিয়া V2 হলে পাষ্ট ফৰ্ম বুলি বুজিবা আৰু V3 হলে পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি বুজিবা গতিকে যদি আমি প্ৰেজেন্ট ফৰ্মত চাওঁ গো টু তোমালোকে নিশ্চয় পাইছা যে পাষ্ট ফৰ্মত went আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মত gone এনেকৈ হয় do did done আৰু play played played গতিকে এইকেইটা ফৰ্ম আমি বুজি পাম এতিয়া হও ইয়াৰ ইউজেজৰ বিষয়ে অৰ্থাৎ ইয়াৰ ব্যৱহাৰ ক'ত ক'ত হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ প্ৰথমতে আমি যদি চাওঁ হেবিটছ আৰু ৰুটিনছৰ ক্ষেত্ৰত হেবিটছ আৰু ৰুটিনছ অৰ্থাৎ অভ্যাসগত কাম যদি কিবা বুজাওঁ অভ্যাসগত কামৰ বিষয়ে যদি বুজাবলৈ যাওঁ তেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয় আৰু ৰুটিনছ যে ৰুটিন মতে কিবা কাম চলি থাকিলে কিবা এটা ৰুটিন মতে কৰাৰ কামৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ উদাহৰণস্বৰূপে আই ড্ৰিংক জুচ এভৰি মৰ্নিং মই সদায় ৰাতিপুৱা জুচ খাওঁ এতিয়া এইটো এটা হেবিটৰ বিষয়ে বুজোৱা হৈছে এইটো এটা অভ্যাসগত কাম গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে এতিয়া নিতা গোজ টু স্কুল এভৰি মৰ্নিং বাই ইয়াত আমি দি দিব বাই বাছ নিতা গোজ টু স্কুল এভৰি মৰ্নিং বাই বাছ বা নিতা গোজ টু স্কুল এভৰি মৰ্নিং সদায় ৰাতিপুৱা যায় আৰু বাই বাছ সদায় বাছত যায় গতিকে এইটো এটা অভ্যাসগত কাম বা এটা ৰুটিন মতে চলি থকা কাম তেনে ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে আৰু এটা টেন্স আৰু এটা আমি উদাহৰণ ল'ব পাৰোঁ উই গো টু শ্বিলং ইন সামাৰ আমি সামাৰ অৰ্থাৎ গ্ৰীষ্মৰ দিনকেইটাত শ্বিলঙলৈ যাওঁ এইটো এটা ৰুটিন মতে তেওঁলোকে বনাই লোৱা যিসকলে যি কৈছে তেওঁ ৰুটিন মতে বনাই লৈছে গতিকে ৰুটিন মতে বনোৱা কৰা কামবিলাকক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ক'ব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে ৰুটিনছ আৰু হেবিটছৰ ক্ষেত্ৰত দ্বিতীয়তে প্ৰেজেন্ট ইনডিফিনিট টেন্স ক'ত ব্যৱহাৰ কৰিব পাৰোঁ যদি আমি জেনেৰেল ষ্টেটমেণ্ট অফ এ ফেক্ট যদি আমি জেনেৰেল ষ্টেটমেণ্ট এটা ফেক্টৰ বিষয়ে যদি এটা জেনেৰেল ষ্টেটমেণ্ট দিবলৈ যাওঁ বা এটা সাধাৰণভাৱে বাক্য ক'বলৈ যাওঁ এটা ফেক্টৰ ক্ষেত্ৰত যিকোনো এটা তথ্যৰ ক্ষেত্ৰত তেন্তে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেনে স্মিতা ৱৰ্কছ এজ এ টিচাৰ স্মিতা ৱৰ্কছ এজ এ টিচাৰ এইটো এটা ফেক্ট হয় স্মিতাই শিক্ষকতা কৰে বা শিক্ষকতা বৃত্তি নিয়োজিত আছে স্মিতা গতিকে এইটো এটা ফেক্ট হয় গতিকে জেনেৰেলি যদি ষ্টেটমেণ্ট দিবলৈ গৈছে গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে দ্বিতীয়তে ইউ সিং ভেৰি ৱেল তুমি খুব ধুনীয়া গাব জানা বা তুমি খুব ধুনীয়া গান গোৱা এইটো এটা ফেক্ট কৈছে যে তুমি ধুনীয়া গান গোৱা গতিকে এটা জেনেৰেল ষ্টেটমেণ্ট দিছে গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে এটা ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ এইটো এটা ফেক্ট হয় গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে আমি বুজি পালোঁ যে ইয়াৰ ফৰ্মুলাটো হ'ল সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট অৰ্থাৎ প্ৰথমে সাবজেক্ট বহিব যিটো কৰ্তা হয় ইয়াত সাবজেক্ট হৈছে আই আৰু ভাৰ্ব ইয়াত ড্ৰিংক হৈছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ড্ৰিংক ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহিছে আৰু অবজেক্ট বহিছে গতিকে
ইয়াৰ ইউজেছৰ বিষয়ে আমি বুজিলোঁ গতিকে তোমালোকে ইয়াৰ ফৰ্মুলাটো খুব ধুনীয়াকৈ মনত ৰাখিবা আৰু ইয়াৰ ইউজেছ ক'ত হয় ব্যৱহাৰ ক'ত হয় ভালদৰে আয়ত্ব কৰিবা আৰু তেনে চিম্পল কথা গতিকে চিম্পল ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্সক চিম্পল প্ৰেজেণ্ট বুলিও কোৱা হয় এইখিনিতে মই তোমালোকক জনাই থলোঁ চিম্পল প্ৰেজেণ্ট বুলিও কোৱা হয় যিহেতু আমি চিম্পলি ইয়াত চিম্পলকৈ কোৱা হয় কোনো টাইমৰ কথা দিয়া নহয় কোনো ধৰণৰ একদম স্পেচিফিক কথা কোৱা নহয় ইনডিফিনিট কোনো নিৰ্দিষ্টকৈ কথা কোৱা নহয় যেনে আই ড্ৰিংক জুচ এভৰি মৰ্নিং এট 7 PM এট 8 PM এইবিলাক একো নকয় টাইমৰ কথা কোনো উল্লেখ নকৰে জাষ্ট এটা জেনেৰেলি এটা ষ্টেটমেণ্ট দিয়ে গতিকে চিম্পলি ইয়াত কোৱা হয় সেইকাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইয়াক কোৱা হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত তোমালোকে এটা কথা লক্ষ্য ৰাখিবা যে আমি ইয়াত নিতা গোজ টু স্কুল এতিয়া ES এটা যোগ হৈছে ভাৰ্বৰ লগত গতিকে ES আৰু S কেতিয়া যোগ হয় সেইটো আমি এই চেগতে তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ সেইটো হৈছে যে আমি S by ES ক'ত যোগ কৰোঁ I, you, we, they এইবিলাকৰ ক্ষেত্ৰত আমি যিটো ভাৰ্ব আছে তাৰ S by ES যোগ নহয় যিটো ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত আছে প্ৰেজেণ্ট ফৰ্মত তেনেকেই থাকিব কিন্তু প্ৰেজেণ্ট ফৰ্মতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে যদি আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ব্যৱহাৰ কৰোঁ এইটো হ'ল থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন কোন আছে I হ'ল ফাৰ্ষ্ট পাৰ্চন you হ'ল ছেকেণ্ড পাৰ্চন I বা we হ'ল ফাৰ্ষ্ট পাৰ্চন you হ'ল ছেকেণ্ড পাৰ্চন আৰু they হ'ল থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ কিন্তু আমি থাৰ্ড পাৰ্চন singular number হল এটো he she it third person singular number গতিকে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত আমি তাত s বা es যোগ কৰোঁ যদি প্ৰেজেন্ট টেন্সত হয় গতিকে ইয়াত যদি work আছে গতিকে works হ'ব যদি ইয়াত live আছে he see it er ক্ষেত্ৰত lives হ'ব যদি he see it er ক্ষেত্ৰত play আছে যদি ইয়াত play আছে তেতিয়া plays হ'ব আৰু go হলে goes হ'ব আৰু eat হলে eats হ'ব গতিকে এইখিনি আমি ব্যৱহাৰ কৰিম কোড থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰোঁ গতিকে আজি প্ৰেজেন্ট টেন্সৰ বিষয়ে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে ইমানখিনি আৰু ইয়াৰ পৰৱৰ্তী টেন্সৰ বিষয়ে আলোচনা কৰিম এইবাৰ আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ দ্বিতীয়টো ভাগ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে ইয়াৰ ফৰ্মুলাটো হ'ব subject plus am or is or are plus v1 plus ing and object এতিয়া ফৰ্মুলাটো হ'ব subject plus am is are or v1 plus ing plus object এতিয়া am is are এই ক্ষেত্ৰত কোড am বহিব is কোড বহিব আৰু are কোড বহিব আমি যদি চাওঁ তেতিয়া I ক্ষেত্ৰত obviously am বহিব he she it er ক্ষেত্ৰত is বহিব আৰু you we and they ক্ষেত্ৰত are বহিব আৰু ইয়াৰ ইউজেছ অৰ্থাৎ ব্যৱহাৰৰ বিষয়ে যদি আমি চাওঁ ইয়াত কোড ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কোড হয় আমি যদি এটা কাম বৰ্তমান সময়ত চলি থাকে অৰ্থাৎ আমি কৈ থকাৰ মুহূৰ্ততে চলি থাকে তেতিয়া তেনে ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ একেৰাই actions happening now অৰ্থাৎ এতিয়া চলি আছে at the time of speaking এতিয়া চলি থকা কামৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে I am learning English মই ইংৰাজী শিকি আছো it is raining outside এতিয়া বৰষুণ বাহিৰত বৰষুণ দি আছে they are going to school তেওঁলোক বিদ্যালয়লৈ গৈ আছে গতিকে যেহেতু কামটো চলি থকা বৰ্তমান সময়ত চলি থকা বুজাইছে গতিকে তেনে ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হৈছে দ্বিতীয়টো ব্যৱহাৰ যদি আমি চাওঁ টেম্পৰাৰী এক্টিভিটিজ বা প্ৰসেসিং এতিয়া কিছুমান এনেকুৱা হয় যে কিছুমান কাম প্ৰসেস হৈ থাকে কিন্তু এতিয়া একেৰাহে কোৱা মুহূৰ্ততে চলি নাথাকিলেও কিছুমান বস্তু চলি থকা বুজোৱা হয় আমি কথাটো উদাহৰণ দিলে তোমালোকে বুজি পাবা যেনে এতিয়া সংগীতা is learning to play the guitar সংগীতাই learning to play the guitar গিটাৰ বজাবলৈ শিকি আছে এতিয়া গিটাৰ বজাবলৈ শিকি থকা কাৰ্যটো একেবাৰতে তাই শিকি যাব নোৱাৰে এটা হয়তো তাই কৰবাত কোৰ্স লৈ থৈছে কৰবাৰ ওচৰত শিকি আছে
তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ বস্তুটো যিহেতু প্ৰচেছিং হৈ আছে তেনে ক্ষেত্ৰত টেম্পৰেৰী এক্টিভিটিজৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ তাই সেই বস্তুটো যদিও একেৰাহে কৰি টাইম অফ স্পিকিঙত হৈ থকা নাই কিন্তু বস্তুটো প্ৰচেছিং হৈ আছে সেয়ে আমি এই ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ হি ইজ কালেক্টিং ডাটা ফৰ হিজ প্ৰজেক্ট হি ইজ কালেক্টিং ডাটা ফৰ হিজ প্ৰজেক্ট সি তাৰ প্ৰজেক্টৰ বাবে ডাটা কালেক্ট কৰি আছে গতিকে কৰি আছে মানে সি একেৰাহে গোটেই দিনে ৰাতিয়ে কালেক্ট কৰি থকা নাই কিন্তু বস্তুটো প্ৰচেছিঙত আছে গতিকে তাৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ ঠিক সেইদৰে চি ইজ প্লেনিং এ ভেকেশ্যন তাই এটা ভেকেশ্যনৰ প্লেন কৰি আছে গতিকে ভেকেশ্যনৰ প্লেন তাই দিনে ৰাতিয়ে বহি পেলাই কৰি থকা নাই কিন্তু মনৰ মাজত চলি আছে এটা ভেকেশ্যনৰ প্লেন চলি আছে গতিকে তাই মনে মনে হয়তো ভাবি আছে বা প্লেন কৰিছে মাজে মাজে তাই প্লেন কৰে গতিকে এনে ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ তোমালোকে এইখিনিতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে আইএনজি ভাৰ্বৰ পিছত ভাৰ্ব সদায় V1ৰ পিছত য'ত আইএনজি বহিব যদি আইএনজি থাকে তেন্তে জানিবা যে সেই টেন্সটো কণ্টিনিউয়াছ টেন্স যদি আইএনজি ক'ৰবাত থাকে জানিবা সেইটো কণ্টিনিউয়াছ টেন্স তোমালোকে চাই ল'বা যদি এম ইজ আৰৰ ক্ষেত্ৰত আৰ থাকে তাৰ আগত তেতিয়া প্ৰেজেণ্ট কণ্টিনিউয়াছ যদি ৱাজ থাকে তেতিয়া পাষ্ট কণ্টিনিউয়াছ এনেদৰে আমি বুজি পাম কিন্তু আইএনজি যদি থাকে আমি জানিম যে সেইটো কণ্টিনিউয়াছ টেন্স আৰু কণ্টিনিউয়াছ টেন্সৰ যদি শব্দগত অৰ্থটো চাওঁ যদি যিটো কণ্টিনিউ হৈ থকা কামৰ বিষয়ে যেতিয়া বুজোৱা হয় তেতিয়া তাত কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় ইয়াত যিহেতু চলি থকা কামৰ বিষয়ে কোৱা হৈছে এই দুয়োটা উদাহৰণতে চলি থকা কামৰ বিষয়ে উদাহৰণ দিয়া হৈছে গতিকে এই দুয়োটা নিয়মতে আমি চলি থকা কামৰ বিষয়ে উদাহৰণ পাইছোঁ গতিকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হৈছে কণ্টিনিউৰ পৰা কণ্টিনিউয়াছ হৈছে গতিকে চলি থকা কাম গতিকে শব্দগত অৰ্থটো চালেও আমি বুজি পাওঁ যে কণ্টিনিউয়াছ টেন্সত কামবোৰ চলি থাকে গতিকে কণ্টিনিউয়াছ টেন্সৰ বিষয়ে নিশ্চয় ভালদৰে বুজি পালা গতিকে আমি নেক্সট ভিডিঅ'ত আমি আগবাঢ়িব বিচাৰিছোঁ নেক্সট হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স এইবাৰ আমি আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো হ'ল subject have or has V3 and object লক্ষ্য কৰিবা যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সদায় V3 বহিব গতিকে ফৰ্মুলাটো আমি পালোঁ এতিয়া হেভ অৰ হেজ বহিব গতিকে হেভ ক'ত বহিব আৰু হেজ ক'ত বহিব যদি আমি ইয়াত চাওঁ I, you, we and they এইবিলাকৰ ক্ষেত্ৰত হেভ বহিব আৰু হি চি ইট এই ক্ষেত্ৰত হেজ বহিব এতিয়া আহোঁ ইয়াৰ ইউজেছ অৰ্থাৎ ব্যৱহাৰৰ ক্ষেত্ৰলৈ প্ৰথমতে যদি আমি নিয়মটো চাওঁ ৰিচেণ্ট একশ্যনছ অৰ ইভেণ্টছ ন' মেনশ্যন অফ দ্য টাইম যদি টাইমৰ কোনো মেনশ্যন নোহোৱাকৈ অলপ আগতে হোৱা কামৰ সম্পন্ন হৈ যোৱা কামৰ বিষয়ে বুজোৱা হয় তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ যেনে হি ইজ জাষ্ট এৰাইভড সি এইমাত্ৰ পালেহি অলপ আগতে সম্পন্ন হৈছে সি আহি পোৱাটো গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হৈছে উই হেভ ফিনিছড দ্য ৱৰ্ক অলপ আগতে কামটো শেষ হৈছে আমি কামটো শেষ কৰিছোঁ উই হেভ ফিনিছড দ্য ৱৰ্ক অলপ আগতে শেষ হৈছে গতিকে কিন্তু টাইমৰ কোনো মেনশ্যন নাই ইমানটা বজাত শেষ হৈছে সেইটো কোনো মেনশ্যন নাই গতিকে তাত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হৈছে চি হেজ ছাং এ ছং তাই মাত্ৰ এটা গান গালে গতিকে অলপ সময়ৰ আগতে সম্পন্ন হোৱা কামৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ দ্বিতীয়তে হেপেণ্ড ইন দ্য পাষ্ট উইথ ইটছ এফেক্ট ইন দ্য প্ৰেজেণ্ট যদি কোনো এটা কাম অতীততে হৈ গ'ল কিন্তু তাৰ এফেক্টটো তাৰ ফলাফল বা তাৰ প্ৰভাৱটো এতিয়াও যদি চলি থাকে তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ উদাহৰণস্বৰূপে আই কাণ্ট ৰাইট এজ আই হেভ কাট মাই ফিংগাৰ মই লিখিব পৰা নাই এতিয়া লিখিব পৰা নাই বৰ্তমান সময়ৰ কথা কৈছে এজ আই হেভ কাট মাই ফিংগাৰ মই যিহেতু মোৰ আঙুলিটো কাটিলোঁ এই কামটো আঙুলি কটা কামটো আগতে হৈ গ'ল আঙুলি কটা তাই আঙুলিটো আগতেই কাটিলে কিন্তু এতিয়া লিখিব পৰা নাই অৰ্থাৎ তাৰ এফেক্টটো বৰ্তমানো চলি আছে তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা এতিয়া চি লষ্ট হাৰ কিজ তাইৰ চাবিকোছা হেৰুৱালে যদি চাবিকোছা হেৰুৱালে অতীততে যদি চিম্পলি কওঁ চাবিকোছা হেৰুৱালে কিন্তু
হয়তো তাইৰ চাবিকোছা হেৰুৱাৰ কাৰণে তাৰ প্ৰভাৱটো এতিয়া চলি আছে হয়তো তাই নিজৰ ৰুমৰ দুৱাৰ খুলিব পৰা নাই বা কিবা এটা গতিকে কিবা এটা অসুবিধাৰ সন্মুখীন এতিয়াও হৈ আছে গতিকে তেনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছোঁ she has lost her হ'ব ইয়াত she has lost her keys I have visited Switzerland মই ছুইজাৰলেণ্ডলৈ গৈছিলোঁ এতিয়া I have visited Switzerland এতিয়া আমি সিম্পল ভাষাটো ক'ব পাৰিম যে I visited Switzerland কিন্তু I have visited Switzerland কিয় কাৰণ তাৰ এফেক্টটো এতিয়াও চলি আছে কিয়নো তেওঁ ছুইজাৰলেণ্ডলৈ গৈছে তাৰ প্ৰভাৱটো তাৰ মনৰ মাজত খুব ধুনীয়া ভাৱ এটা আহি আছে যে ছুইজাৰলেণ্ডলৈ গৈছোঁ সেই কওঁতে তেওঁৰ সেই প্ৰভাৱটো পৰিছে যে তেওঁ মনটো ভাল লাগি আছে ছুইজাৰলেণ্ডৰ যিটো প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য তেওঁ মনলৈ ভাহি আছে এনেকুৱা ধৰণৰ কথা হ'ব পাৰে গতিকে যদি অতীতত হৈ যোৱা কোনো এটা কামৰ প্ৰভাৱ এতিয়াও চলি থাকে তেনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো গতিকে আমি দুটা নিয়ম পালো ইয়াৰ প্ৰথমটো হ'ল ৰিসেন্ট একচনৰ বিষয়ে যদি কোৱা হয় তেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো দ্বিতীয়তে হ্যাপেন্ড ইন দ্য পাষ্ট উইথ ইটস এফেক্ট ইন দ্য প্ৰেজেন্ট অৰ্থাৎ বৰ্তমান কালত অতীততে হৈ যোৱা কোনো এটা কামৰ যদি ফলাফল বা প্ৰভাৱ চলি থাকে তেনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো গতিকে আশা কৰোঁ তোমালোকে আয়ত্ত কৰিব পাৰিছা খুব ধুনীয়াকৈ বুজিবলৈ যত্ন কৰিছা গতিকে আমি ইয়াৰ পিছৰ টেন্সলৈ আগবাঢ়ো প্ৰেজেন্ট টেন্সৰ শেষৰটো ভাগ অৰ্থাৎ 4 নম্বৰ ভাগটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স তাৰ ফৰ্মুলাটো হ'ব সাবজেক্ট have been / has been plus v1 ing আৰু object ইয়াৰ uses যদি আমি চাওঁ actions that started in the past and still continue in the present অৰ্থাৎ কোনো এটা কাম যদি অতীততে আৰম্ভ হৈ বৰ্তমানেও চলি থাকে তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ অতীততে চলি থকা কোনো এটা কাম অতীতত আৰম্ভ হৈছে I have been waiting এটো যদি আমি উদাহৰণ চাওঁ প্ৰথমটো উদাহৰণত আমি পাওঁ I have been waiting to see the doctor I have been waiting to see the doctor for 2 hours মই 2 ঘণ্টা ধৰি ডক্টৰৰ বাবে বাট চাই আছো এতিয়া I have been waiting ইয়াৰ ভাৰ্বটো হৈছে wait তাৰ লগত ing লগ হৈছে waiting হৈছে গতিকে I have been waiting বাট চাই আছো বা অপেক্ষা কৰি আছো 2 ঘণ্টা ধৰি for 2 hours 2 ঘণ্টা ধৰি অপেক্ষা কৰি আছে অৰ্থাৎ কামটো 2 ঘণ্টাৰ আগতে আৰম্ভ হৈছে অপেক্ষা কৰা কামটো 2 ঘণ্টাৰ আগতে আৰম্ভ হৈছে কিন্তু বৰ্তমানেও চলি আছে গতিকে অতীততে আৰম্ভ হৈ কোনো এটা কাম যদি এতিয়া চলি থাকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স যেহেতু হয় গতিকে এই উদাহৰণটো প্ৰথমটো আমি ধুনীয়াকৈ বুজিব পাৰিছো দ্বিতীয়টো উদাহৰণ যদি আমি চাওঁ she has been living in this town since 1980 she has been liveৰ পৰা living আহিছে গতিকে live মানে থকা তেওঁ বসবাস কৰি আহিছে she has been তাই এইখন টাউনত বসবাস কৰি আহিছে কেতিয়াৰ পৰা 1980 চনৰ পৰা অৰ্থাৎ 1980 চন অতীততে এটা কাম আৰম্ভ হ'ল বসবাস কৰা কামটো আৰম্ভ হ'ল আৰু ষ্টিল চলি আছে গতিকে লিভিং ইন দিস টাউন সিন্স 1980 অৰ্থাৎ এতিয়াও চলি আছে তেওঁ এতিয়াও বসবাস কৰি আছে গতিকে তেওঁ 1990 চনৰ পৰা এতিয়ালৈকে এখন টাউনত বসবাস কৰি আছে গতিকে অতীততে চলি পেলাই অতীততে আৰম্ভ হৈ এতিয়ালৈকে চলি থকা কামৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হৈছে তৃতীয়টো উদাহৰণ যদি আমি চাওঁ they have been renovating their house for months তেওঁলোকে তেওঁলোকৰ ঘৰখন মেৰামতি কৰিছে for months অৰ্থাৎ কেইবা মাহৰ আগতে কামটো আৰম্ভ হৈছে for months বুলি কৈছে কোনো ধৰণৰ নিৰ্দিষ্ট মাহৰ কথা ওলাই 2 মাহ 3 মাহ বুলি কোৱা নাই for months মানে কেইবা মাহৰ আগৰ পৰা তেওঁলোকে ঘৰখন ৰিনোভেট কৰাৰ কাম আৰম্ভ কৰিছিল পুনৰ মেৰামতি কৰাৰ কাম আৰম্ভ কৰিছিল আৰু ষ্টিল বৰ্তমানলৈও তেওঁলোকে ৰিনোভেশন চলাই আছে গতিকে এনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় গতিকে তোমালোকে বুজিলা যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ক'ত ব্যৱহাৰ হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানেও সেইটো কিন্তু চলি থাকিব লাগিব কন্টিনিউ হৈ থাকিব লাগিব তেনে ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় গতিকে ইয়াৰ ফৰ্মুলাটো আমি পালো এই বিনটো আমি ইয়াত বহাম হেভৰ লগত বিন বহিব হেজৰ লগত বিন বহিব গতিকে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু আইএনজি বহিব গতিকে এটো ইমান বিশেষ টান নাই গতিকে আমি এতিয়ালৈকে 4টা টেন্সৰ বিষয়ে আলোচনা কৰিলো গতিকে প্ৰেজেন্ট টেন্সৰ যিকিটা ভাগ আছিল সেইকিটা আমি ইতিমধ্যে সমাপ্ত কৰিছো গতিকে আশা কৰিছো তোমালোকে এই 4টা টেন্সৰ বিষয়ে ভালদৰে বুজিলা
আৰু ইয়াৰ পিছতে আমি পাষ্ট টেন্সৰ এই একেকেইটা ভাগৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ পাষ্ট ইনডেফিনিট পাষ্ট কণ্টিনিউয়াছ পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছৰ বিষয়ে আলোচনা কৰিম তাৰ পিছতে আমি ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম প্ৰিয় শিক্ষাৰ্থীসকল প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰাৰ পিছত আমি আহিছো পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ এতিয়া পাষ্ট টেন্সৰ প্ৰথম ভাগটো হৈছে পাষ্ট ইনডেফিনিট টেন্স অৰ্থাৎ সিম্পল পাষ্ট যাক সিম্পল পাষ্ট বুলি কোৱা হয় ইয়াৰ ফৰ্মুলাটো হ'ব সাবজেক্ট V2 and object या V2 কি বুজাইছে verb to অর্থাৎ ভাৰ্বৰ past form ইয়াত give gave given build built built come came come eat ate eaten go went gone sleep slept slept এতিয়া আমাৰ যেটো সেকেন্ড পাৰ্ট আছে V2 ইয়াত আহিব অৰ্থাৎ past indefinite tenseত আমি V2 ব্যৱহাৰ কৰো past এনেকুৱা এই ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব past form এতিয়া আমি ইয়াৰ ব্যৱহাৰ কোড কৰিম যদি অতীততে কোনো এটা কাম সম্পন্ন হয় আৰু তাৰ বিষয়ে সাধাৰণভাৱে উল্লেখ কৰিব লগা হয় তেতিয়া past indefinite tense ব্যৱহাৰ কৰা হয় যেনে I played kabaddi with my friends last Saturday মই মোৰ বন্ধুবৰ্গৰ লগত যোৱা শনিবাৰে কাবাডী খেলিছিলো এটো এটা সাধাৰণ ষ্টেটমেন্ট Neha gave me a present for my birthday নেহাই মোৰ বাৰ্থডেত এটা প্ৰেজেন্ট দিলে অৰ্থাৎ gift dile I slept at 10 pm yesterday মই যোৱা ৰাতি 10 বজাত হলো এগেটা হল অতীততে হৈ যোৱা এটা সাধাৰণ কামৰ কিছুমান কামৰ সাধাৰণ বৰ্ণনা যত কোনো ধৰণৰ স্পেসিফিক টাইম উল্লেখ নাথাকে গতিকে past indefinite tenseৰ ব্যৱহাৰ এইখিনি আমি নেক্সট টেন্সৰ বিষয়ে আলোচনা কৰো এতিয়া আমি আলোচনা কৰিম past tenseৰ এটা গুৰুত্বপূৰ্ণ ভাগ past continuous tenseৰ বিষয়ে যাক progressive tense বুলিও কোৱা হয় অৰ্থাৎ আমি ইয়াক ক'ব পাৰো past progressive tense continuous tenseক progressive tense বুলিও ক'ব পাৰি ইয়াৰ ফৰ্মুলাটো যদি আমি চাও subject am is are বদলি বহিব was were verb present form v1 ing and object ইয়াৰ ব্যৱহাৰ কোড হ'ব uses first use it is used to talk about a continuing action at some point in the past অৰ্থাৎ অতীতৰ কোনো এটা পইণ্টত অৰ্থাৎ অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম চলি আছিল আৰু সেই চলি থকা কামটোৰ বিষয়ে যদি আমি বৰ্ণনা কৰিবলৈ যাওঁ তেন্তে past continuous tense ব্যৱহাৰ কৰো নিশ্চয় তোমালোকে বুজি পাইছা উদাহৰণস্বৰূপে আমি ইয়াত ক'ব পাৰো I was reading a book at 6 o'clock অৰ্থাৎ 6 o'clock এটা নিৰ্দিষ্ট পইণ্ট যেটো অতীতৰ এটা নিৰ্দিষ্ট পইণ্ট 6 o'clock বুলি কোৱা হৈছে I was reading a book অৰ্থাৎ মই কিতাপ পঢ়ি আছিলো অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত যদি এটা কাম চলি মই কিতাপ পঢ়ি আছিলো গতিকে কিতাপ পঢ়ি থকা কামটো চলি আছিল I was reading a book at 6 o'clock নিৰ্দিষ্ট এটা সময়ত অতীতৰ নিৰ্দিষ্ট এটা সময়ত যদি কোনো এটা কাম চলি থকা বুজায় তেনে ক্ষেত্ৰত past continuous tense ব্যৱহাৰ কৰা হয় যদি আমি দ্বিতীয়টো চাও তেতিয়া they were playing tennis at 10 am হে একেটাই উদাহৰণ at 10 am অৰ্থাৎ ৰাতিপুৱা 10 বজাত তেওঁলোকে টেনিছ খেলি আছিল last year this time যোৱা বছৰ এইটো সময়তে I was living in Delhi যোৱা বছৰ এইটো সময়তে I was living in Delhi মই দিল্লীত বসবাস কৰি আছিলো বা দিল্লীত আছিলো দিল্লীত থকা কামটো চলি আছিল এইটো সময়তে নিৰ্দিষ্ট সময়তে যোৱা বছৰৰ এইটো সময়তে চলি আছিল গতিকে অতীতত নিৰ্দিষ্ট পইণ্টত আমি কথা ক'বলৈ পইণ্টত নিৰ্দিষ্ট পইণ্ট এটাৰ কথা যদি কই সেই কামটো যদি চলি থাকে তেতিয়া চলি থকা কামটোৰ ক্ষেত্ৰত past continuous tense ব্যৱহাৰ কৰা হয় দ্বিতীয়টো ব্যৱহাৰ this is an ongoing action or event which is often interrupted by another action or event যদি অতীততে সম্পন্ন হোৱা দুটা কাম হৈছে আৰু এটা কাম চলি আছিল তাৰ আগৰ পৰা চলি আছিল আৰু চলি থাকোতে অন্য এটা কাম সংঘটিত হৈছে আৰু যেটো কাম চলি আছিল দুটা কাম সংঘটিত হওঁতে যেটো কাম চলি আছিল সেই চলি থকা কামটোৰ ক্ষেত্ৰত past continuous tense ব্যৱহাৰ কৰা হয় আৰু অন্যটোৰ ক্ষেত্ৰত past
ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় গতিকে আমি উদাহৰণ চালে গম পাম I was drinking tea when the bell rang I was drinking tea when the bell rang এটা অন্য এটা কামে ইন্টাৰাপ্ট কৰিছে interrupted by another action ইন্টাৰাপ্ট কৰিছে যে I was drinking tea মই চাহ খাই আছিলো when the bell rang এই বেলটো বাজিছে বেল বজাটোৱে ইন্টাৰাপ্ট কৰিছে কোনটো কাম I was drinking tea চাহ খাই থকা কামটোক ইন্টাৰাপ্ট কৰিছে কিন্তু drinking tea মানে চাহ খাই থকা কামটো চলি আছে গতিকে চাহ খাই থকা কামটো চলি থাকোতে থকা কামটোৰ ক্ষেত্ৰত past continuous tense ব্যৱহাৰ হৈছে আৰু অন্যটোৰ ক্ষেত্ৰত simple past tense ব্যৱহাৰ হৈছে দ্বিতীয়টো আমি যদি চাওঁ it was raining when Ram left for work it was raining when Ram left for work যদি বৰষুণ দি আছিল ৰাম যেতিয়া কামলৈ ওলাইছিল বৰষুণ তেতিয়া বৰষুণ দি আছিল অৰ্থাৎ বৰষুণ দি থাকোতে ৰাম কামলৈ ওলাইছিল এতিয়া বৰষুণ দি থকা কামটো চলি আছিল চলি থাকোতে ৰাম কামলৈ ওলাইছিল ৰাম কামলৈ ওলোৱা কামটো বৰষুণ দি থাকোতে সংঘটিত হৈছে next the power went out while the children were studying যেতিয়া শিশুসকলে পঢ়ি আছিল বা ল'ৰা-ছোৱালীখিনিয়ে পঢ়ি আছিল তেতিয়া কাৰেণ্টটো গুচি গ'ল অৰ্থাৎ পঢ়ি থকা কামটো চলি আছিল কিন্তু তাত ইন্টাৰাপ্ট হৈছে কাৰেণ্ট গুচি যোৱা কামটো হৈছে গতিকে এই ক্ষেত্ৰত আমি past continuous tense ব্যৱহাৰ কৰিব পাৰো এতিয়া past continuous tense আমি পালো যে subject was আৰু were দিব লাগিব verb present form দি ing দিব লাগিব আৰু object দিব লাগিব আৰু ইয়াৰ uses first use পালো যে অতীতৰ নিৰ্দিষ্ট সময় এটা যদি কোনো এটা কাম চলি থকা বুজায় তাৰ ক্ষেত্ৰত past continuous tense ব্যৱহাৰ কৰো আৰু দ্বিতীয়তে অতীতত সংঘটিত হোৱা দুটা কামৰ ভিতৰত যদি যেটো কাম চলি থাকে সেই চলি থকা কামটোৰ ক্ষেত্ৰত past continuous tense ব্যৱহাৰ কৰো আৰু যেটো কামে ইন্টাৰাপ্ট কৰে সেই কামটোৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ কৰো গতিকে past continuous tenseৰ বিষয়ে ইমানখিনি ইয়াৰ পিছত আমি আলোচনা কৰিম past perfect tenseৰ বিষয়ে এবাৰ আহিছো এটা গুৰুত্বপূৰ্ণ ভাগ past perfect tenseৰ বিষয়ে আলোচনা কৰিবলৈ ইয়াৰ ফৰ্মুলাটো হ'ব subject had V3 and object ইয়াত had হ'ব have বা has নবহে ডাইৰেক্ট had হ'ব সকলোতে I you বা he she সকলোতে had হ'ব গতিকে ইয়াৰ যদি ব্যৱহাৰ আমি চাওঁ it is used to describe an action or event that occurred before another action or event in the past অৰ্থাৎ অতীতত সংঘটিত হোৱা দুটা কামৰ ভিতৰত দুটা কাম অতীততে সংঘটিত হৈছে গতিকে অতীততে সংঘটিত হোৱা দুটা কামৰ ভিতৰত যেটো কাম প্ৰথমে সংঘটিত হয় আগতে সংঘটিত হৈ যায় সেই কামটোৰ ক্ষেত্ৰত past perfect tense ব্যৱহাৰ কৰা হয় আৰু যেটো পিছত সংঘটিত হয় হেতুৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ কৰা হয় অৰ্থাৎ অতীততে সম্পন্ন হোৱা দুটা কামৰ ভিতৰত যেটো আগতে সম্পন্ন হোৱাটোৰ ক্ষেত্ৰতহে আমি past perfect tense ব্যৱহাৰ কৰিম এতিয়া আগতে সম্পন্ন হোৱাৰ ক্ষেত্ৰত এতিয়া এই উদাহৰণটো যদি চাওঁ যে কোনটো কাম আগত সম্পন্ন হৈছে when I reached school the class had already started তোমালোকে ধৰিব পাৰিছানে কোনটো কাম আগতে সম্পন্ন হৈছে when I reached school যেতিয়া মই বিদ্যালয়ত পালো the class had already started বিদ্যালয়ৰ শ্ৰেণী ইতিমধ্যে আৰম্ভ হ'ল এতিয়া ইয়াত শ্ৰেণী আৰম্ভ হোৱাটো প্ৰথমে হৈছে গতিকে ইয়াত past perfect tense ব্যৱহাৰ হৈছে had বহিছে the class to হ'ল subject আৰু had to হৈছে had বহিছে আৰু already started আৰু start হৈছে গতিকে start হোৱাটো verb গতিকে তাৰ পিছত ed বহি পেলাই ইয়াত past participle form হৈছে আৰু when I reached school এটোৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ হৈছে দ্বিতীয়টো উদাহৰণ I was sick because I had eaten too much the previous night I was sick because I had eaten too much the previous night আগনিশা মই বেছিকে খোৱাৰ ফলত মোৰ বেমাৰ হ'ল এটা বেমাৰ হোৱাটো পিছত হৈছে আৰু আগত তেওঁ অতিমাত্ৰা ভোজনৰ বাবে মোৰ যোৱাৰ আগদিনা ৰাতি অতীতৰ কথা কৈছে তেওঁ অতীতৰ কথা হৰণ মানে কোৱা হৈছে ইয়াত অতীতৰ কথা কওঁতে ইয়াত কি হৈছে প্ৰথমে previous night আগদিনাখন ৰাতি অতি ভোজন কৰাৰ ফলত
had eaten too much. অতি ভোজন কৰাৰ ফলত অতিমাত্ৰা খোৱাৰ ফলত মোৰ বেমাৰ হ'ল. I was sick because কাৰণ অতিমাত্ৰা ভোজন কৰিলোঁ. গতিকে অতিমাত্ৰা ভোজন কৰাটো আগত সংঘটিত হৈছে, পিছত তেওঁৰ বেমাৰ হৈছে. গতিকে অতিমাত্ৰা ভোজন কৰাটোৰ ক্ষেত্ৰত আমি I had eaten too much. এটা had eaten too much. Eater পৰা eaten হৈছে কাৰণ past participle V3 form বহিছে. গতিকে eaten too much. দুটা কামৰ ভিতৰত এটো আগত সংঘটিত হৈছে, যেটো তেওঁ অতি ভোজন কৰাটো আগত সংঘটিত হৈছে. The train had left before I reached the station. The train had left. ট্ৰেইনখন গুচি গ'ল. Before I reached the station. আগত মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনখন গুচি গ'ল. গতিকে ট্ৰেইনখন গুচি যোৱাটো প্ৰথমে সংঘটিত হৈছে. গতিকে ইয়াৰ ক্ষেত্ৰত প্ৰথমে সংঘটিত হোৱাৰ ক্ষেত্ৰত past perfect tense ব্যৱহাৰ হৈছে, আৰু যেটো দ্বিতীয়তে সংঘটিত হৈছে সেইটো দ্বিতীয়তে বা শেষত সংঘটিত হৈছে সেইটো ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ হৈছে. গতিকে past perfect tenseৰ ব্যৱহাৰটো তোমালোকে ভালদৰে চাই থবা, আৰু বাকিখিনিও গুৰুত্বপূৰ্ণ, আৰু এইটো ভালদৰে চাবা. ইয়াৰ পিছতে আমি past tenseৰ একেবাৰে শেষৰটো ভাগ past perfect continuous tenseৰ বিষয়ে আলোচনা কৰিম. past tenseৰ শেষৰটো ভাগ হৈছে past perfect continuous tense. ইয়াৰ ফৰ্মুলাটো subject had been V1 ing and object. গতিকে এইটো ফৰ্মুলা মতে আমি ক'ত ব্যৱহাৰ কৰিম? past perfect continuous tense ব্যৱহাৰ কৰিম যে অতীততে সম্পন্ন হোৱা দুটা কামৰ ভিতৰত এটা কাম চলি থাকে যেতিয়ালৈকে অন্য এটা কাম দ্বিতীয়টো কাম আৰম্ভ নহয়. অৰ্থাৎ অতীততে আৰম্ভ হোৱা দুটা কামৰ ভিতৰত এটা কাম চলি থাকিব, এটা কাম ষ্টাৰ্ট হৈছে, আৰু অন্য এটা কাম যেতিয়ালৈকে নচলে তেতিয়ালৈকে এই কামটো চলি থাকিব. গতিকে এইটো দ্বিতীয়টো কাম, এইটো সেকেন্ড কামটো, আৰু এইটো ফাৰ্স্ট যেটো কাম. The first যেটো work, সেই first workটো তেতিয়ালৈকে চলিব যেতিয়ালৈকে second workটো আৰম্ভ নহয়. গতিকে এই যেটো first work আছে যেতিয়ালৈকে চলিব, first workৰ ক্ষেত্ৰত past perfect continuous tense ব্যৱহাৰ হ'ব, আৰু secondটোৰ ক্ষেত্ৰত second যেটো কাম অৰ্থাৎ যেটো কামে ইন্টাৰাপ্ট কৰি পেলাই এই প্ৰথম কামটো বন্ধ কৰি দিব, সেই কামটো ক্ষেত্ৰত second কামটোৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ কৰা হয়. নিশ্চয় বুজি পাইছা? এতিয়া উদাহৰণস্বৰূপে আমি চালে বুজি পাম যে she had been waiting for 2 hours. তাই 2 ঘণ্টা ধৰি অপেক্ষা কৰি আছিল when the doctor finally arrived. অৱশেষত ডক্টৰজন আহি পালে. এতিয়া তাই 2 ঘণ্টা ধৰি অপেক্ষা কৰি থকা কামটো 2 ঘণ্টাৰ আগতেই কামটো আৰম্ভ হৈছে, ৱেইটিঙৰ কামটো আৰম্ভ হ'ল, আৰু ডক্টৰ অহা কামটো যেতিয়া ডক্টৰ আহি পালে, যেনে সেকেন্ড কামটো ডক্টৰ আহি পালে, ডক্টৰ আহি পোৱাৰ লগে লগে প্ৰথম কামটো বা অপেক্ষা কৰা কামটো বা ৱেইটিং কৰা কামটো তাইৰ শেষ হ'ল. গতিকে অতীততে আৰম্ভ হোৱা দুটা কামৰ ভিতৰত যেটো কাম চলি থাকিব, অন্য এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থকা কামটোৰ ক্ষেত্ৰত past perfect continuous tense ব্যৱহাৰ কৰা হয়. ঠিক সেইদৰে একে উদাহৰণ আমি যদি লওঁ, they had been playing tennis all morning. তেওঁলোকে গোটেই ৰাতিপুৱাটো টেনিছ খেলিছিলে before it started raining. যেতিয়ালৈকে বৰষুণ দিয়া নাছিলে, বা বৰষুণ দিয়াৰ আগলৈকে. বৰষুণ দিয়াৰ লগে লগে তেওঁলোকৰ কামটো ষ্টপ হৈ গ'ল. গতিকে কামটো ষ্টপ মানে টেনিছ খেলা কামটো ষ্টপ হৈ গ'ল. গতিকে টেনিছ খেলা কামটো ইয়াত ষ্টাৰ্ট হৈছে ষ্টাৰ্টিং পইণ্টৰ পৰা, বৰষুণ দিয়াৰ আগলৈকে চলি আছিলে. গতিকে এইটোৰ ক্ষেত্ৰত past perfect continuous tense ব্যৱহাৰ হ'ব. ঠিক সেইদৰে I felt very tired because I had been driving all day. তেওঁ গোটেই দিনটো ড্ৰাইভিং কৰিছে, তাৰপিছত টায়াৰ্ড ফিল কৰিছে, অৰ্থাৎ টায়াৰ্ড ফিল কৰাৰ আগলৈকে তেওঁ ড্ৰাইভিং কৰি আছিল. গতিকে যেতিয়া টায়াৰ্ড ফিল কৰিলে বা তেওঁ ৰেষ্ট ল'লে, তেতিয়া ড্ৰাইভিং কৰা কামটো গোটেই দিনটোৰ আগলৈকে তেওঁ ড্ৰাইভিং কৰিছিলে. গতিকে ড্ৰাইভিং কৰা কামটো শেষ হৈ গ'ল. গতিকে আমি বুজি পালোঁ যে অতীতত সেই কামটো আৰম্ভ হ'ব, আৰু নিৰ্দিষ্ট কামটো দ্বিতীয়টো কাম আৰম্ভ হোৱাৰ আগলৈকে সেই কামটো চলি থাকিব. যিহেতু কণ্টিনিউৱাছ, গতিকে কণ্টিনিউ হৈ থাকিব লাগিব. কেতিয়ালৈকে কণ্টিনিউ হৈ আছে? এটা নিৰ্দিষ্ট পইণ্টত আৰম্ভ হৈছে আৰু কণ্টিনিউৱাছ চলি আছে অন্য এটা কাম আৰম্ভ হোৱাৰ আগলৈকে. গতিকে নিশ্চয় তোমালোকে বুজি পালা যে past perfect continuous tense আমি কিহত ব্যৱহাৰ কৰোঁ. এইখিনিলৈকে আমি প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্সৰ সমূহ ভাগৰ বিষয়ে আলোচনা কৰিলোঁ. ইতিমধ্যে 8টা টেন্সৰ ভাগৰ বিষয়ে আমি আলোচনা কৰিলোঁ. পৰৱৰ্তী আৰু এটা ফিউচাৰ টেন্সৰ 4টা ভাগৰ বিষয়ে আমি আলোচনা কৰিম. শেষত 12টা ভাগৰ বিষয়ে যেতিয়া আমি সম্পূৰ্ণকৈ খুব ধুনীয়াকৈ বুজি পাই যাম, তেতিয়া টেন্সৰ লগত সম্পৰ্কিত যিকোনো বিষয়ত আমি কোনো ধৰণৰ খোকোজা নলগাকৈ আগবাঢ়ি যাব পাৰিম.
গতিকে তোমালোকে সমূহ ভাগৰ বিষয়ে খুব সুন্দৰভাৱে আয়ত্ত কৰিবলৈ যত্ন কৰিবা ফিউচাৰ টেন্সৰ প্ৰথমটো ভাগৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে ফিউচাৰ ইনডিফিনিট টেন্স বা সিম্পল ফিউচাৰ ইয়াৰ ফৰ্মুলাটো হ'ব সাবজেক্ট ইয়াত আহিব উইল বা shall ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বা v1 আৰু অবজেক্ট তোমালোকে মন কৰিছে যে ইয়াত উইল বা shall এটো আমাৰ ফিউচাৰ টেন্সৰ এটা পৰিচয় উইল বা shall যদি আহিব ফিউচাৰ ইনডিফিনিট টেন্সত উইল বা shall সাবজেক্টৰ পিছতে হি বা সি বা দে হক বা মানুহৰ নামে হক সাবজেক্টৰ পিছত হি উইল বা shall আহিব আৰু ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহিব তাৰ পিছত অবজেক্ট বহিব এতিয়া এইখিনতে এটা কথা কৈ থওঁ যে shall যেটো আছে shallটো আজিকালি প্ৰায় ব্যৱহাৰ নহয় মডাৰ্ন গ্ৰামাৰত shallৰ ব্যৱহাৰ প্ৰায় কম আমি shallৰ ঠাইত উইলে আই ক্ষেত্ৰত আই আৰু উই ক্ষেত্ৰত পৰাপক্ষত shall ব্যৱহাৰ কৰা হয় কিন্তু ইয়াক আই বা উই ক্ষেত্ৰত আজিকালি উইলে পৰাপক্ষত ব্যৱহাৰ কৰা দেখা যায় এই shallটো ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰ কৰিলে কোনো ধৰণৰ ভুল বুলি ক'ব নোৱাৰি কিন্তু পৰাপক্ষত আমি উইল ব্যৱহাৰ কৰিব পাৰো তাকো কোনো ভুল বুলি ক'ব নোৱাৰি গতিকে আমি পৰাপক্ষত মডাৰ্ন গ্ৰামাৰত উইলে ব্যৱহাৰ কৰা দেখা যায় ফিউচাৰ ইনডিফিনিট টেন্সৰ যদি আমি ইউজেজৰ বিষয়ে চাওঁ তেতিয়া প্ৰথমতে আমি for an action that will take place in the future অৰ্থাৎ ফিউচাৰ বা ভৱিষ্যতে হ'ব পৰা যিকোনো এটা কামৰ বিষয়ে যদি আমাক সাধাৰণভাৱে কয় তেতিয়া যত কোনো টাইমৰ স্পেসিফিক টাইমৰ উল্লেখ নাথাকে তেনে ক্ষেত্ৰত আমি ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰো উদাহৰণস্বৰূপে I shall meet him tomorrow অহা কাইলৈ মই তেওঁক লগ কৰিম ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট স্পেসিফিক টাইম কোৱা নাই আৰু এটা জেনাৰেল ষ্টেটমেন্ট যেটো এটা কামৰ বিষয়ে দিয়া হৈছে ঠিক সেইদৰে he will leave on next Sunday তেওঁ অহা সানডে মানে দেওবাৰে প্ৰস্থান কৰিব বা যাব they will finish their project next week অহা সপ্তাহত তেওঁলোকে নিজৰ প্ৰজেক্ট শেষ কৰিব এতিয়া এই ক্ষেত্ৰত আমি সিম্পলি দেখিছো যে ভৱিষ্যতে হ'ব পৰা কোনো এটা কামৰ বিষয়ে সাধাৰণভাৱে কোৱা হৈছে গতিকে তাত ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ হৈছে দ্বিতীয়তে যদি আমি চাওঁ to express hope expectations predictions etc যদি hope expectations বা আশা আকাংক্ষা এনেকুৱা ধৰণৰ বা predictions অনুমান আদিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আশা আকাংক্ষা বা অনুমান আদিৰ বিষয়ে যদি কিবা ক'বলৈ যাওঁ তেতিয়া আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰিব পাৰো গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ আশা আকাংক্ষা এতিয়া ধৰা উদাহৰণস্বৰূপে I hope she will pass the examination I hope অৰ্থাৎ মই আশা কৰিছো যে তাই পৰীক্ষাটোত পাছ কৰিব এটা এটা আশা ঠিক তেনেকৈ I think we will win the trophy I think we will win the trophy অৰ্থাৎ মই ভাবো আমি ট্ৰফিটো জিকিম অৰ্থাৎ মই ভাবো মই ট্ৰফিটো জিকিম মানে যে মই কিবা এটা আশা কৰিছো আমি ট্ৰফিটো জিকিম বুলি আশা কৰা হৈছে গতিকে আশা আকাংক্ষাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছো ফিউচাৰ ইনডিফিনিট টেন্স ঠিক সেইদৰে শেষৰটো যদি আমি চাওঁ it will rain now এটো এটা অনুমান বুজোৱা হৈছে it will rain now এমাত্ৰ বৰষুণ আহিব এটা এটা অনুমানৰ বিষয়ে কোৱা হৈছে অৰ্থাৎ প্ৰেডিকচন কৰা হৈছে গতিকে প্ৰেডিকচনৰ ক্ষেত্ৰতো ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে তোমালোকে বুজিলা যে ফৰ্মুলাটো সাবজেক্ট প্লাস উইল অবলিক shall উইল বা shall বহিব কিন্তু shallটো আমি ইমান ব্যৱহাৰ নকৰিলে হ'ব পৰাপক্ষত উইলে চলি যায় কিন্তু shallও ব্যৱহাৰ কৰিলে কোনো ধৰণৰ প্ৰবলেম নাই আৰু v1 আৰু অবজেক্ট বহিব আৰু প্ৰথমটো হল for an action that will take place আমি ভৱিষ্যতে হ'ব পৰা কোনো এটা কামৰ বিষয়ে যদি কওঁ তেতিয়া ফিউচাৰ ইনডিফিনিট হ'ব আৰু to express hope expectations predictions এইবিলাকৰ ক্ষেত্ৰত ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে মানে ইয়াৰ পৰৱৰ্তী টেন্স আছে ফিউচাৰ কন্টিনিউয়াছ টেন্স এইবাৰ আহো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মুলাটো হ'ব সাবজেক্ট ইয়াত এটা বস্তু সংযোগ হ'ব will লগত be বাকি কন্টিনিউয়াছ টেন্সৰ যেটো ফৰ্মুলা আহে v1 plus ing আৰু অবজেক্ট গতিকে will be থাকিলে আমি গম পাম যে হেতু ফিউচাৰ কন্টিনিউয়াছ টেন্স কেনেকুৱা ধৰণৰ বাক্যত আমি ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰিম
ইয়াত প্ৰথমটো আছে ইট ইজ ইউজড টু ইণ্ডিকেট এন একশ্যন গোয়িং অন এট ছাম ফিউচাৰ টাইম অৰ্থাৎ ফিউচাৰ টাইম ভৱিষ্যতৰ কোনো সময়ত এটা যদি কাম যেহেতু কণ্টিনিউৱাছ আছে গতিকে কামটো চলি থাকিব গোয়িং অন অৰ্থাৎ ফিউচাৰ টাইমত এটা কাম চলি থাকিব অৰ্থাৎ ভৱিষ্যতে এটা কাম আৰম্ভ হৈ চলি থাকিব এনে ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় যেনে উই উইল বি ডুইং দ্য ৱৰ্ক টুমৰ' অৰ্থাৎ অহা কাইলৈ আমি কামটো কৰি থাকিম গতিকে ফিউচাৰ টাইমত কামটো চলি থাকিব আই শ্বেল বি ৱেইটিং ফৰ ইউ এট দ্য গেট মই গেটত তোমাৰ বাবে ৱেইটিং ফৰ ইউ মই তোমাৰ বাবে গেটত অপেক্ষা কৰি থাকিম গতিকে ভৱিষ্যতে কামটো চলি থাকিব ৱেইটিং কৰাটো চলি থাকিব গতিকে ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে এট 9 AM টুমৰ' আই উইল বি ড্ৰাইভিং টু গুৱাহাটী অৰ্থাৎ অহা কাইলৈ 9 বজাৰ টাইমত মই গুৱাহাটীলৈ ৰাওনা হৈ থাকিম বা মই গুৱাহাটীলৈ ড্ৰাইভিং কৰি গৈ থাকিম গতিকে কামটো চলি থকা বুজাইছে এনে ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ দ্বিতীয়টো যদি আমি ব্যৱহাৰ চাওঁ তেতিয়া এন একশ্যন উইল বি গোয়িং অন ৱেন এনাডাৰ একশ্যন টেক্স প্লেচ অৰ্থাৎ কোনো এটা কাম ভৱিষ্যতে সংঘটিত হওঁতে অন্য এটা কাম সেই সময়তে চলি থাকিব গতিকে যিটো কাম চলি থাকে তেনে ক্ষেত্ৰত আমি সেই কামটোৰ ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে আই উইল বি ৱৰ্কিং ইন মাই গাৰ্ডেন ৱেন ইউ কাম মই যেতিয়া তুমি আহিবা তুমি অহাটো এটা কাম সংঘটিত হ'ব তেতিয়া আই উইল বি ৱৰ্কিং ইন মাই গাৰ্ডেন মই গাৰ্ডেনত কাম কৰি থাকিম অৰ্থাৎ গাৰ্ডেনত কৰি থকা কামটো চলি থাকিব যেতিয়া ৱেন ইউ কাম যেতিয়া তুমি আহিবা মই গাৰ্ডেনত কাম কৰি থাকিম এতিয়া এটা গাৰ্ডেনত কাম কৰি থকা কামটো চলি আছে গতিকে তেনে ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে দ্বিতীয়তে যদি আমি উদাহৰণটো চাওঁ সি উইল বি কুকিং ৱেন উই ৰিচ হোম সি উইল বি কুকিং তেওঁ বা তাই কুকিং অৰ্থাৎ ৰন্ধা বঢ়া কৰি থাকিব যেতিয়া আমি তেওঁলোকৰ ঘৰ গৈ পাম অৰ্থাৎ ঘৰ গৈ পাওঁতেই এটা কাম চলি থাকিব ৰন্ধা বঢ়া কৰা কামটো চলি থাকিব গতিকে এটা কাম হওঁতে আমি অন্য এটা কাম চলি থকা বুজোৱা হৈছে ঠিক সেইদৰে দে উইল বি প্লেয়িং ৱেন উই ৰিচ এট দ্য ফিল্ড যেতিয়া আমি ফিল্ডত গৈ পাম তেতিয়া তেওঁলোকে খেলি থাকিব গতিকে এনে ক্ষেত্ৰত আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ নিশ্চয় তোমালোকে বুজিলা যে ফিউচাৰ কণ্টিনিউৱাছ টেন্স আমি ক'ত ব্যৱহাৰ কৰোঁ যদি ফিউচাৰ টাইমত কোনো এটা কাম চলি থকা বুজায় তেনে ক্ষেত্ৰত আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰোঁ আৰু দ্বিতীয়তে ভৱিষ্যতে হ'ব লগা দুটা কামৰ ভিতৰত যদি এটা কাম চলি থাকোঁতে এটা কাম আৰম্ভ হওঁতে অন্য এটা কাম চলি থাকে বা এটা কাম সংঘটিত হওঁতে অন্য এটা কাম চলি থকা বুজায় তেন্তে চলি থকা কামটোৰ ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় ইয়াৰ ফৰ্মুলাটো নিশ্চয় বুজি পালে উইল বি ইয়াত থাকিব উইল বি থাকিলে আমি গম পামেই যে ফিউচাৰ কণ্টিনিউৱাছ টেন্স গতিকে আশা কৰোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্স তোমালোকৰ ক্লিয়াৰ হৈছে পৰৱৰ্তী টেন্স আলোচনা কৰোঁ ফিউচাৰ টেন্সৰ তৃতীয়টো ভাগ হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ইয়াৰ ফৰ্মুলা আমি যদি লিখোঁ ছাবজেক্ট উইল have or shall have লিখিব পাৰোঁ V3 অৰ্থাৎ পাৰফেক্ট টেন্স থাকিলে সদায় মনত ৰাখিবা যে V3 হ'ব আৰু অবজেক্ট গতিকে ছাবজেক্ট উইল হেভ বা শ্বেল হেভ আমি দিব পাৰোঁ V3 থাকিব অবজেক্ট থাকিব এতিয়া ইয়াৰ ইউজ ক'ত হ'ব দ্য কমপ্লিশ্যন অফ এন একশ্যন বাই এ চাৰ্টেন ফিউচাৰ টাইম অৰ্থাৎ কমপ্লিশ্যন অফ এন একশ্যন বুলি কৈছে কমপ্লিশ্যন অফ এন একশ্যন মানে যি ফিউচাৰ টাইমত অৰ্থাৎ ভৱিষ্যতে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো এটা কাম সম্পন্ন হ'ব ভৱিষ্যতৰ কোনো এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা কাম সম্পন্ন হ'ব অৰ্থাৎ শেষ হ'ব তেনে ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ এতিয়া কমপ্লিশ্যন অফ এন একশ্যন বাই এ চাৰ্টেন ফিউচাৰ টাইম উদাহৰণ she will have read the book before you come she will have read the book তাই কিতাপখন পঢ়ি শেষ কৰিব before you come তুমি অহাৰ আগতে অৰ্থাৎ তুমি অহাৰটো এটা নিৰ্দিষ্ট টাইম তুমি অহাৰ আগতেই তাই কিতাপখন পঢ়ি শেষ কৰিব তেনে ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় অৰ্থাৎ ফিউচাৰ পাৰফেক্ট টেন্স হ'বলৈ হ'লে কামটো সম্পন্ন হৈ যাব লাগিব চলি থাকিব নালাগিব অলপ আগতে বা কামটো সম্পন্ন হ'বই লাগিব শেষ হ'বই লাগিব তেনে ক্ষেত্ৰত আমি
এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত কাম এটা সম্পন্ন হ'লে ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰি এতিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত বুলি কওঁতে আৰু এটা উদাহৰণ আমি চাব পাৰোঁ ইন 1 year's time he will have taken his degree এবছৰৰ ভিতৰত সি তাৰ ডিগ্ৰীটো ল'ব বা ডিগ্ৰীটো গ্ৰহণ কৰিব এতিয়া তাৰ ডিগ্ৰীটো ল'ব বুলি কওঁতে ইন 1 year's time অৰ্থাৎ এবছৰৰ ভিতৰত অৰ্থাৎ এবছৰৰ ভিতৰত বুলি কওঁতে আমি এবছৰ কমপ্লিট হোৱাৰ আগতেই সি ডিগ্ৰীটো ল'ব বুলি গতিকে এবছৰটো হ'ল এটা মাৰ্জিন আমি যদি মাৰ্জিন বুলি ধৰোঁ তেতিয়া তাৰ আগতেই সি ডিগ্ৰীটো ল'ব যিহেতু গতিকে নিৰ্দিষ্ট এটা টাইমৰ ভিতৰত সি কামটো সম্পূৰ্ণ কৰিব ডিগ্ৰীটো লোৱা সম্পূৰ্ণ কৰিব গতিকে এই ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ হৈছে ঠিক তেনেদৰে বাই দ্য মান্থ অফ আগষ্ট ৰীমা উইল হেভ ছেভড ₹10,000 আগষ্ট মাহৰ ভিতৰত ৰীমাই 10,000 টকা জমা কৰিব গতিকে আগষ্ট মাহৰ ভিতৰত অৰ্থাৎ এইটো আগষ্ট মাহ গতিকে আগষ্ট মাহৰ ভিতৰত এইটো আগষ্ট মাহ বুলি যদি ধৰোঁ ভিতৰত বুলি কৈছে আগষ্ট মাহৰ একদম শেষত নহয় আগষ্ট মাহৰ ভিতৰত তাই 10,000 টকা জমা কৰিব গতিকে ৰীমাই 10,000 টকা জমা কৰিব কেতিয়া আগষ্টৰ ভিতৰত গতিকে এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত নিৰ্ধাৰিত টাইমৰ ভিতৰত যদি এটা কাম সম্পন্ন হয় তেনে ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ গতিকে আমি এতিয়া একেবাৰে শেষৰ যিটো টেন্স অৰ্থাৎ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰোঁ টেন্সৰ একেবাৰে শেষৰ ভাগটো হৈছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইয়াৰ ফৰ্মুলাটো হ'ব সাবজেক্ট shall have or will have তোমালোকে জানাই যে কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ গতিকে বিন আহিব V1 ing আৰু অবজেক্ট গতিকে ইয়াৰ ফৰ্মুলাটো আমি পালোঁ এতিয়া ইয়াৰ ইউজ ক'ত হ'ব দিছ ইজ ইউজড টু ডেছক্ৰাইব অনগয়িং অৰ কণ্টিনিউৱাছ একশ্যনছ অৰ ইভেণ্টছ that will continue up until specific point or action in the future অৰ্থাৎ ভৱিষ্যতে কোনো এটা কাম চলি থাকিব কোনো এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব অৰ্থাৎ ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হ'ব কোনো এটা কাম হ'ব তাৰ আগলৈকে অন্য এটা কাম চলি থাকিব কিন্তু এটো ফিউচাৰত ভৱিষ্যত হ'ব লাগিব ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হ'ব আৰু চলি থাকিব যেতিয়ালৈকে অন্য এটা কাম নচলে অৰ্থাৎ সেই কামটো আৰম্ভ হওঁতে অন্য এটা কাম চলি থাকিব তেনেকুৱা অৰ্থ বুজাবলৈ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় এতিয়া আমি যদি উদাহৰণ চাওঁ she will have been teaching at this school for 20 years when she retires এতিয়া when she retires যেতিয়া তেওঁ ৰিটায়াৰ হ'ব তেতিয়া তেওঁ সেইখন স্কুলত she will have been teaching at this school এইখন স্কুলত for 20 years 20 বছৰ ধৰি কাম কৰি থাকিব অৰ্থাৎ তেওঁ যেতিয়া ৰিটায়াৰ হ'ব ৰিটায়াৰ হোৱাৰ এটা পইণ্ট হ'ল ভৱিষ্যতৰ এটা পইণ্ট ৰিটায়াৰ হোৱা টাইমত তেওঁ 20 বছৰ ধৰি কামটো কৰি থাকিব অৰ্থাৎ টিচিংটো তেওঁ 20 বছৰ ধৰি কৰি থাকিব কিন্তু এই ৰিটায়াৰ হোৱাৰ টাইমত লাগে এটা নিৰ্দিষ্ট গতি তেওঁ সেই কামটো কৰি থাকিব গতিকে 20 বছৰ সম্পূৰ্ণ হ'ব তেওঁ যদি আকৌ দ্বিতীয়টো উদাহৰণ চাওঁ বাই নেক্সট মান্থ অহা মাহত আই উইল হেভ বিন ৱৰ্কিং এট দিছ কোম্পানী ফৰ 3 years অৰ্থাৎ অহা মাহত মোৰ এই কোম্পানীত কাম কৰা 3 বছৰ সম্পূৰ্ণ হ'ব অৰ্থাৎ 3 বছৰ কেতিয়া সম্পূৰ্ণ হ'ব অহা মাহত যদি এটা পইণ্ট বুলি ধৰোঁ তেতিয়া 3 বছৰ কমপ্লিট হ'ব কেতিয়া 3 বছৰ ধৰি তেওঁ কৰি থাকিব তেওঁ 3 বছৰ ধৰি কাম কৰি থাকিব কেতিয়া এটা নিৰ্দিষ্ট টাইমত অহা মাহত 3 বছৰ তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া অহা মাহ হ'ব গতিকে এটা নিৰ্দিষ্ট পইণ্টত এটা কাম ভৱিষ্যতত হ'ব এটা কাম চলি থাকিব they will have been eto aru eta udaharon they will have been living in that house for a decade by next summer next summer orthat oha grishmot teoloke ei ghorkhonot eta jug সম্পূৰ্ণ কৰিব অৰ্থাৎ ঘৰখনত থকা তেওঁলোকৰ এটা যুগ সম্পূৰ্ণ হ'ব গতিকে তোমালোকে এতিয়া প্ৰেজেন্ট আৰু ফিউচাৰ আৰু লগতে পাষ্ট টেন্স এই তিনিটা টেন্সৰ আটাইকেইটা টেন্সৰ বিষয়ে বুজিলা আৰু একেবাৰে শেষত আমি আলোচনা কৰিলো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে নিশ্চয় এটো বুজি পাইছা গতিকে আটাইবোৰ নিয়ম তোমালোকে আয়ত্ত কৰিবলৈ যত্ন কৰিবা খুব সুন্দৰভাৱে মনোযোগিতাৰে তোমালোকে যত্ন কৰিবা যাতে সকলো নিয়ম আৰু সকলো ফৰ্মুলা তোমালোকৰ নজৰপনত থাকে আৰু তেতিয়া হলে
ভৱিষ্যতে টেন্সক লৈ কোনো চিন্তা কৰিব নালাগে আৰু টেন্সৰ লগত ৰিলেটেড অন্যান্য বিষয়টো তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় গতিকে আশা কৰিছোঁ তোমালোকে এইখিনিলৈকে ভালদৰে বুজিলা আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে উপকৃত হ'ব পাৰিলা গতিকে আৰু এটা তোমালোকক ৰিকুৱেষ্ট কৰিম যে ভৱিষ্যতে এনেকৈ ধৰণৰ গ্ৰামাৰৰ ওপৰতে হওক বা বিভিন্ন শিক্ষামূলক টপিকৰ ওপৰত তোমালোকে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে এই ভিডিঅ'টো কেনে পালা আৰু এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ কিবা যদি ডাউট থাকে এই ভিডিঅ'টোৰ পৰা তোমালোকে কমেণ্টত জনাব পাৰা গতিকে আশা কৰিছোঁ তোমালোক এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে গতিকে শেষত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ